Welcome to Chess School Assam. আজি এটো 2 নম্বৰ ভিডিও তোমালোকৰ কাৰণে ইয়াৰ আগৰ ভিডিওটো যদি নাই চোৱা হেতু এবাৰ চাই লবা কাৰণ তাৰ লগতে আজি ভিডিওটো অকমান ৰিলেটেড হয় তো এটো হৈছে এন্ড গেম ষ্টাডি ওপৰত আমি শিকিম তো তোমালোকৰ কাৰণে পজিশনটো আছে এটো তো এটো পজিশনত বগাৰ চাল বগাই কেনেকে অপোনেন্টৰ পিছটো ট্ৰ্যাপ কৰিব বা গেমখন জিকিব হে বস্তুটো তোমালোকক মই দেখাই দিম তো ইয়াত প্ৰথম চালটো হৈছে f5 King d6, a6, King c6 আৰু Knight d5 যদি জুৱা পজিশনটো জুৱা ভিডিওৰ যেটো পজিশন মই দেখাইছিলো হেতু তোমালোকে যদি চাইছিলা এই পজিশনটো তোমালোকৰ মনত পৰিব তো এনেকুৱা যিবোৰ পজিশনছ এনেকে কিছুমান কি পজিশন হয় বা এটা ফৰ্মেশন হয় নতুবা ষ্ট্ৰাকচাৰ বুলিও ক'ব পাৰা এই ষ্ট্ৰাকচাৰছবোৰ মনত থোৱাটো বহুত ইম্পৰ্টেন্ট otherwise তোমালোকে জিকা পজিশনটো ফটকে জিকিব নোৱাৰিব পাৰা তো এই পজিশনটো এতিয়া হোৱাইটে আৰামত জিকিব পাৰে মই দেখাই দিম কিন্তু তাৰ আগতে পন পুশ কৰোতে তোমালোকে যদি হয়তো ভাবিব পাৰা যে বিশপটো আনি পিনে আমি পনটো ৰখাব পাৰিম কিন্তু জুৱা ভিডিওটোত যেনেকে সালৰ কমি হৈ গৈছিলে ইয়াতো সালৰ কমি হৈ যাব সপোজ বিশপটো আনিলা পন পুশ কৰিলে বিশপটো ইয়াত আহিলা পন পুশ এতিয়া বিশপটোৱে কোনো পদ্ধতি প্ৰমোশনটো ৰখাব নোৱাৰে ইয়াত আহিব নোৱাৰে কাৰণ নাইটটোৱে বিশপটো মাৰি দিয়ে তো হেতু কাৰণে কিংটো যাবই লাগিব আৰু যেতিয়া কিংটো যাব নাইট d5 এক্সেলেন্ট মোড আৰু আমি কলা ৰজাটো এই জায়গাটোকাত ফিক্স কৰি দিলো নাইটটো খাব নোৱাৰে জুৱা ভিডিওত দেখাইছিলো এতিয়া আহি যে বাকি সালবোৰ বিশপটো আছে ব্ল্যাকৰ ওচৰত ব্ল্যাকে বিশপটো ইয়াত খেলিব পাৰে কিন্তু প্ৰবলেমটো হৈছে নাইটটো e7 ত আহি নাইট ফৰ্ক কৰিব আৰু বিশপটো মাৰি দিব বিশপটো মৰাৰ পাছত গেমখনৰ হোৱাইটে আৰামত গেমখন জিকিব পাৰিব এটো পন পুশ কৰিব পাৰে কিন্তু তাৰ পিছত আমি কিংটো ইয়াত যাম বিশপটো অ্যাটাক কৰিম বিশপটো ইয়াত আহিব আকৌ একেটাই ঘটনা ঘটিব সো ব্ল্যাকে এটাই উপায় আছে f4 দিয়া পাছত আমি পনটো খাই দিম এটা বিশপটো a স্কয়াৰটোত আহিলে চেক a স্কয়াৰটোত আহিলেও চেক ইয়াত যদি আহে তেতিয়া ইয়াৰ পৰা চেক বা ইয়াতো যদি আহে তেতিয়াও ইয়াৰ পৰা চেক পৰিব আহিবলে এটা স্কয়াৰ আছে বিশপ b1 এতিয়া আমি অকমান কথাখিনি যদি ভালকৈ চাও তেতিয়া আমি গম পাম যে যদি আমি এই পনটো খাব পাৰো তেতিয়া আমি গেমখন জিকিব পাৰিম কাৰণ আমাৰ ওচৰত এটা পাঁচ পন ওলাই যাব দুটা সাইডত এটো কিং সাইডৰ পাঁচ পন আৰু এটো কুইন সাইডৰ পাঁচ পন আৰু দুপিনে যেতিয়া দুটা পাঁচ পন ওলাব কলাই পজিশনটো হোল্ড কৰিব নোৱাৰিব ডিসব্যালেন্স পজিশন বুলি কয় তো ইয়াত কি কৰিব পাৰিম আমি কিংটো e5 আমি মনত থব লাগিব পন পুশ কৰোতে এই স্কয়াৰটো যাতে ব্ল্যাকৰ বিশপটোৱে নাপায় otherwise বিশপটো ইয়াত খেলি নাইটটো অ্যাটাক কৰিব ইয়াত আহিব বুলি ভাবিছা যদি ইয়াত আহিলে কি প্ৰবলেমটো আছে নাইট ফৰ্ক সো কিংটো e5 ৰ পাছত কি কৰিব g5 কিং f6 এতিয়া আমি এইটো সাল ৰখাই থৈছো এতিয়াও হোৱাইটে সৰি ব্ল্যাকে এই সালটো দিব নোৱাৰে বস্তুবোৰ নহয় সৰু সৰু পইণ্ট কিন্তু তোমালোকে মাইনুটলি ভালকৈ বস্তুটো চাব লাগিব নহলে সালবোৰত কৰবাত হুৰুঙা ওলাব আৰু অপোনেন্টে নিজৰ চান্সটো লৈ যাব সো এটো পজিশনত এতিয়া ব্ল্যাকে কি দিব পাৰে বিশপটো ইয়াত দিব পাৰে বিশপটো ইয়াত দিলে আমি পনটো ক্যাপচাৰ কৰিম বেলেগটো বিশপৰ একোৱে চাল নাই পন পুশ কৰিব পাৰে তো পন পুশ কৰিলে আমি পন টেক্স পন কৰিম তাৰ পিছত এতিয়া বিশপটো e4 খেলিব চান্স পাই গৈছে কিন্তু আমি কি কৰিম কিংটো e5 ত খেলিম এই সালটো এটা টেকটিক্যাল প্লে যদি এটো মাৰে হোৱাইটে কি দিব তোমালোকে অকমান চিন্তা কৰি পিনে মোক কোৱা 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. এতিয়া এটা টেকটিক্যাল পজিশন হয় এটো এই সালটোত দেখা গৈছে যে নাইটটো হোৱাইটে স্যাক্ৰিফাইস কৰি দিলে কিন্তু ইয়াত এটা বস্তু আছে যেটো তোমালোকে শিকি লোৱাটো বহুত ইম্পৰ্টেন্ট
বিশ্বপৰ এটা লিমিটেশন আছে পাঁচ পনৰ লগত সেই লিমিটেশনটো ইয়াত হ'ব বিশ্বপ ইনটু নাইট যদি কৰে আমি পনটো পুশ কৰিম কিংটো যদি ইয়াত আহে আমি কিঙে বিশ্বপটো খাম কিং টেক্স পন এতিয়া এই পনটো কুইন হ'বলৈ ব্লেকে ৰখাব নোৱাৰে আৰু নিজৰ পনটো ঠেলিলে আমাৰ ৰজাটো থাকিবই চালটো এবাৰ দেখাই দিছো পন পুশ এতিয়া সো অকল তিনটা ঘৰ লাগে কুইন হ'বলৈ সো এটোটো অবভিয়াসলি ব্লেকে নকৰে সো কি কৰিব কিংটো ইয়াত খেলিব কাৰণ বিশ্বপটোক ডিফেন্সও কৰি থব লাগিব এতিয়াই ব্লেকৰ যেটো বিশ্বপ আছে ব্লেক বুলি নহয় যিকোনো ক্ষেত্ৰত বিশ্বপৰ লিমিটেশনটো 5 পনৰ লগত এটোৱে এটো পনে থ্ৰেড দি আছে কুইন হ'বলৈ কিন্তু আমি এটো কুইন এতিয়া নকৰো কেলে খাই থৈ দিব সাধাৰণ কথা আমি ইটো পন ঠেলিম এতিয়া বিশ্বপটো ক্লাসত কি হ'ব হি এই পিনে বসাব নে এই পিনে বসাব হেতুত কনফিউজ কৰি দিম কিংটো ইয়াত থলে সাপোজ ইয়াত দিলো ব্লেকৰ বেলেগ একো চাল নাই বিশ্বপটো ডিফেন্স কৰিও থব লাগিব আৰু চালু দিব লাগিব সো এতিয়া কিংটো c5 ত খেলিলে আমি আকৌ পুশ এতিয়া সো দুটা 5 পন 7 ৰেংকত পাই গল এতিয়া কিংটো সাপোজ ইয়াত দিলে আমি কি কৰিম যিকোনো এটা কুইন বনাম আমাক দৰকাৰ হলে এটো পুশ কৰিম যেতিয়া বিশ্বপে খাব তেতিয়া আমি এই পনটো ঠেলি কুইন বনাই লম আৰু যদি আমাক ইটো সাইডে কুইন সাইডে দৰকাৰ হয় তেতিয়া আমি কিং সাইডে কুইন বনাম বিশ্বপে খাব আমি এটো প্ৰমোট আকৌ কৰি এটা কুইন লৈ গেমখন জিকিব পাৰিম তো এই সিচুৱেশনটো বা এই ফৰ্মেশনটো মনত থবা নেক্সট এতিয়া সো কিং টু e5 খেলিলো এটোৱে পজিশন আসলে যত বিশ্বপ ইনটু নাইট কৰাৰ পাছত ব্লেকৰ প্ৰবলেম হৈছিলে তো কিং e5 কৰাৰ পাছত এটো নেখায় বিশ্বপটো ঘূৰি যাব h7 এতিয়া g5 আমি পনটো পুশ কৰিম যিমান পাৰো ব্লেকে এতিয়াও একো চাল দিব নোৱাৰে এটো দিলে আকৌ ফসিব এটাই চাল আছে বিশ্বপ b1 এতিয়া আমি নাইট আৰু পনৰ আৰু এটা ফৰ্মেশন শিকিম এই ফৰ্মেশনটো বহুত ইম্পৰ্টেন্ট হয় নাইট f6 এতিয়া তোমালোকৰ ওচৰত দুটা অপচন আছে এটা কিংটো ইয়াত যাব পাৰা বিশ্বপটো মাৰিবলৈ বা পনটো মাৰিবলৈ ইয়াত আহিব পাৰা পনটো এটেক কৰিব ঠেলিব আকৌ কিংটো যায় খাবা এনেকুৱা এটা কৰিবলৈ যেটো নৰমালি নকৰিব এটা আছে বিশ্বপটো ইয়াত খেল সৰি ইয়াত খেলা বিশ্বপটো g6 ত খেলা এতিয়া সো কিংটো যদি ইয়াত যায় কি হ'ব নাইটটো আমি e4 ত খেলিম আমি স্মাৰ্টলি এই স্কোয়াৰটো ব্লক কৰি দিলো ব্লেক বিশ্বপে এতিয়া পনটোক ৰখাব নোৱাৰে যদি এটো খাই দিয়ে আমি পন পুশ কৰিম ধৰিব পাৰিছা এতিয়া কি কৰিব ব্লেকে হয়তো এটো চাল দিব ভাবিছে এই পিনে আমি ৰখাম তেতিয়া আমি কি কৰিম পনটো এবাৰ পুশ কৰি লম তাৰ পিছত সাপোজ কিং টু b6 খেলিলে কিং টু f6 খেলিম কি দিবা হয়তো এনেকুৱা দিব পাৰা নিজৰ কথা আৰু কিং টু ইয়াত যাম তাৰ পিছত এই পনটো পুশ কৰিব নোৱাৰে সাপোজ বিশ্বপটো ইয়াত আহিলে তো আমি কিং f8 গলো কি দিবা এটা বিশ্বপটো যদি ইয়াত দিয়া আমি নাইটটো ইয়াত খেলিম বিশ্বপটো যদি ইয়াত এনেকে লৈ আনা দূৰলৈ তেতিয়া কি কৰিব নাইট d6 আইডিয়াটো অকমান আগতে যে আমি খেলিছিলো হেতুৱে আইডিয়া আমি এতিয়া নেক্সট এটো চাল দি পিনে এই স্কোয়াৰটো ব্লক কৰিম বিশ্বপৰ ৰাস্তাটো ব্লক কৰি পনটো পুশ কৰি কুইন কৰিম এটো দিলে নাইট f7 জি নিদিয়া এতিয়া পন পুশ কুইন এই বস্তুখিনি যদি এন্ড গেমত নেজানা তেতিয়া জিকিবলৈ বিশেষকৈ বিশ্বপ নাইট পন এন্ড গেমত জিকিবলৈ বহুত টান সো লাষ্ট মুভটো আছিল আমাৰ g5 নহয় জানো বিশ্বপ h7 g5 বিশ্বপ b1 নাইট f6 নাইট f6 তো লাষ্ট মুভ আছিল নাইট f6 ৰ পাছত আমি খেলিলো সাপোজ বিশ্বপ g6
এতিয়া যেটো ফৰ্মেশন হ'ব হেতু আকৌ মনত থবা নাইট d7 সেম থিং ইয়াত পন এটা আছে ব্ল্যাকৰ কিং আছে নাইট আছে আৰু এই দুটা স্কোয়াৰত কিংটো যাব নোৱাৰে এই পনটো সেফ হৈ আছে পুশ কৰি দিলে কিন্তু কিং যাব হেতু মনত থবা এতিয়া আকৌ ব্ল্যাকৰ ওচৰত যুগজুৱান পজিশন আহিব সপোজ বিশপটোৱে নাইটটো এটেক কৰিলে ব্ল্যাক হয়তো সাল নিদিবও পাৰে এটোৱে দিব তেতিয়া আমি কিংটো লৈ যাম খালে পন পুশ তাৰ পিছত আকৌ পন পুশ দেখাই দিছো খালে পন পুশ এতিয়া এটো পন কুইন কৰিব কাৰণে বিশপটো ইয়াত আহিব ৰখাবৰ কাৰণে বিশপটো আহিব লাগিব কিং ইয়াত আহিব আমি এটো পন পুশ কৰি দিম বিশপৰ লিমিটেশনটো আমি ইউজ কৰিম যদি এটো বসাবলৈ আহে আমি ইটো পন পুশ কৰি দিম সো এতিয়া কোনো পধ্যে ব্ল্যাকে ৰখাব নোৱাৰে সো নাইটটো ক্যাপচাৰ কৰাটো পসিবল নহয় তো কি দিব এতিয়া কিংটো আমি f6 খেলিলো একচুয়ালি মই ইয়াত একো সাল দেখি পোৱা নাই হয়তো নাইট বিশপটো ইয়াত দিব পাৰে বিশপটো যদি ইয়াত আহে আমি g6 আৰামত ঠেলিব পাৰো কেলে এটো যদি মাৰি দিয়ে কিংয়ে মাৰিম এই কিংটো এতিয়া যুগজুৱানত হৈ আছে এটো মাৰিলে দুটা ঘৰ লাগে ৰখাব নোৱাৰে নেমাৰি যদি আতৰিও যায় এনেকে যদি আহে তেতিয়াও এটো কোনো বৈধে ৰখাব নোৱাৰে সো বেসিক্যালি এটো পজিশন এনেকুৱাটা পজিশন আহিলে যত ব্ল্যাকে জি সালে নিদিয়ক ব্ল্যাকৰ পজিশনটো বেয়া হ'ব হয়তো ইয়াত কিছুমান এটা দুটা সাল থাকি গৈছে হেকিনি সাল তোমালোকে নিজে ক্যালকুলেট কৰিবা আৰু গম পাবা যে ইয়াত কোনো পধ্যে ব্ল্যাকে খেলখন জিকিব নোৱাৰে আজি চেছ ষ্টাডিটো এটোৱে আছিল মই আকৌ এডভাইস কৰিম এক নম্বৰ ইয়াৰ আগৰ যেটো ভিডিও আছিল হেতু ভালকৈ চাই লবা লিংকটো ডেসক্ৰিপচনত আছে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ হেল্প হৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যদি কিবা চেছ নতুন ভালকৈ শিকিব বিচাৰিছা ওপৰত দিয়া ফোন নম্বৰটোত ডিটেইলছ কন্টাক্ট কৰিলে গম পাবা আজিলৈ মানে নেক্সট ভিডিওত আকৌ লগ পাই আছো